খুব মানে ঐতিহাসিক খবৰ আৰু এই ঐতিহাসিক খবৰটো ভাল খবৰ বুলি কৈছোঁ কাৰণ কিয় বজালীত কোনো ধৰণৰ বেডমিণ্টন কোৰ্ট নাছিলে ভগৱানে মোকে প্ৰেৰণ কৰিছিলে যে বজালীত বা বাগমাৰাত বেডমিণ্টন কোৰ্ট বনাবলগীয়া আছে ইনডোৰ ষ্টেডিয়াম বনাবলগীয়া আছে আৰু যাৰ কাৰণে আমি টিটকাত যিহেতু 50 কোটি টকা ব্যয় সাপেক্ষে যিহেতু ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ বা আছোঁ বা চলি আছে অতিৰিক্তভাৱে বাগমাৰা অঞ্চলত আমি এতিয়া যিহেতু বাগমাৰাখন যিহেতু আমি আদৰ্শ গাঁও বুলি কওঁ গতিকে বাগমাৰা অঞ্চলত আজি আমি আমাৰ মহাবিদ্যালয়ত নৰ্থ কামৰূপ মহাবিদ্যালয়ত আমি এইটো ইনডোৰ ষ্টেডিয়াম 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এইটো এটা আমাৰ বাগমাৰাৰ সম্পদ নহয় বজালীৰ সম্পদ আৰু ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিব পাৰিব মই ভাবোঁ আজিৰ দিনটো ক্ৰীড়াপ্ৰেমীসকলৰ কাৰণে এটা ঐতিহাসিক দিন আমাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ কাৰণে ঐতিহাসিক দিন যিহেতু আমাৰ ইয়াতে এনেকুৱা এটা বেডমিণ্টন কোৰ্ট বা ইনডোৰ ষ্টেডিয়াম হ'ল ইয়াৰে সম্পূৰ্ণ মেনেজমেণ্টৰ দায়িত্বত থাকিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে থাকিব বা অধ্যক্ষ থাকিব যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ৰ তেনেকুৱা প্ৰফেচনেল খেল হ'লে তেওঁলোকে এটা ফিজ দিব লাগিব কাৰণ ইলেক্ট্ৰিচিটি চাৰ্জটো দিব লাগিব কাৰণ এইটো ৰাইজৰ সম্পত্তি আৰু বাকী আমাৰ যি বেডমিণ্টন ক্লাব আছে বেডমিণ্টন এছ'চিয়েশ্যন আছে ক্ৰীড়া সন্থা আছে তেওঁলোকৰ সহায় সহযোগত সুন্দৰকৈ যাতে ৰাখিব পাৰি তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ খুব মানে ঐতিহাসিক খবৰ আৰু এই ঐতিহাসিক খবৰটো ভাল খবৰ বুলি কৈছোঁ কাৰণ কিয় বজালীত কোনো ধৰণৰ বেডমিণ্টন কোৰ্ট নাছিলে ভগৱানে মোকে প্ৰেৰণ কৰিছিলে যে বজালীত বা বাগমাৰাত বেডমিণ্টন কোৰ্ট বনাবলগীয়া আছে ইনডোৰ ষ্টেডিয়াম বনাবলগীয়া আছে আৰু যাৰ কাৰণে আমি টিটকাত যিহেতু 50 কোটি টকা ব্যয় সাপেক্ষে যিহেতু ষ্টেডিয়াম নিৰ্মাণ কৰিছোঁ বা আছোঁ বা চলি আছে অতিৰিক্তভাৱে বাগমাৰা অঞ্চলত আমি এতিয়া যিহেতু বাগমাৰাখন যিহেতু আমি আদৰ্শ গাঁও বুলি কওঁ গতিকে বাগমাৰা অঞ্চলত আজি আমি আমাৰ মহাবিদ্যালয়ত নৰ্থ কামৰূপ মহাবিদ্যালয়ত আমি এইটো ইনডোৰ ষ্টেডিয়াম 1 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছোঁ আৰু এইটো এটা আমাৰ বাগমাৰাৰ সম্পদ নহয় বজালীৰ সম্পদ আৰু ইয়াতে ৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ৰ খেল অনুষ্ঠিত কৰিব পাৰিব মই ভাবোঁ আজিৰ দিনটো ক্ৰীড়াপ্ৰেমীসকলৰ কাৰণে এটা ঐতিহাসিক দিন আমাৰ নৰ্থ কামৰূপ মহাবিদ্যালয়ৰ কাৰণে ঐতিহাসিক দিন যিহেতু আমাৰ ইয়াতে এনেকুৱা এটা বেডমিণ্টন কোৰ্ট বা ইনডোৰ ষ্টেডিয়াম হ'ল ইয়াৰে সম্পূৰ্ণ মেনেজমেণ্টৰ দায়িত্বত থাকিব মহাবিদ্যালয় পৰিচালনা সমিতিয়ে থাকিব বা অধ্যক্ষ থাকিব যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায় বা ৰাজ্যিক পৰ্যায়ৰ তেনেকুৱা প্ৰফেচনেল খেল হ'লে তেওঁলোকে এটা ফিজ দিব লাগিব কাৰণ ইলেক্ট্ৰিচিটি চাৰ্জটো দিব লাগিব কাৰণ এইটো ৰাইজৰ সম্পত্তি আৰু বাকী আমাৰ যি বেডমিণ্টন ক্লাব আছে বেডমিণ্টন এছ'চিয়েশ্যন আছে ক্ৰীড়া সন্থা আছে তেওঁলোকৰ সহায় সহযোগত সুন্দৰকৈ যাতে ৰাখিব পাৰি তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ